বৰক্ষেত্ৰী চৰৰ পৰা দৌলাখাললৈ আহি আছিল এই নাওখন। নাওত আছিল কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী। নাওখনৰ মুধচ ভাগি পৰাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। ব্ৰহ্মপুত্ৰৰ বুকুত কেইবাজনো যাত্ৰী সন্ধানহীন হোৱাৰ আশংকা কৰা হৈছে। ছাত্ৰ ছাত্ৰীকে ধৰি শতাধিক যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। সেই নাওখনত যাত্ৰীৰ ভিৰৰ বাবে দুৰ্ঘটনা সন্দেহ কৰা হৈছে। কোনো ধৰণৰ নিৰাপত্তা সঁজুলি নাছিল সেই নাওখনত। চৰাঞ্চলৰ পৰা নদিয়া পাৰঘাটলৈ আহি আছিল সেই নাওখন। পাৰঘাটৰ কাষতে সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। আমি ইতিমধ্যে যিহেতু জনাইছো পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ভৰ বাৰিষা আৰু এই ভৰ বাৰিষা নাও দুৰ্ঘটনা সংঘটিত হৈছে। আমি কিছু দৃশ্য দেখুৱাইছো। এয়া উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। নলবাৰীৰ পেৰাধৰা ঘাটত এই ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে। যাত্ৰী কঢ়িয়াই নিয়া যন্ত্ৰচালিত নাও দুৰ্ঘটনা পতিত হৈছে। বৰক্ষেত্ৰী চৰৰ পৰা দৌলাখাললৈ আহি আছিল নাওখন আৰু নাওত আছিল ছাত্ৰ ছাত্ৰীৰ লগতে কেইবাগৰাকী যাত্ৰী। 100ৰো অধিক যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। সেই অভিশপ্ত নাওখনত যিহেতু এতিয়া বাৰিষা আৰু বাৰিষাৰ সময়ত ব্ৰহ্মপুত্ৰত যিহেতু ফেনে ফুটুকাৰে বাঢ়িছে, পানীৰ স্তৰ বৃদ্ধি পাইছে আৰু তেনে সময়তে এই যন্ত্ৰচালিত নাওখন দুৰ্ঘটনা পতিত হৈছে। ছাত্ৰ ছাত্ৰীৰ লগতে বহুকেইগৰাকী লোক আছিল বুলি জানিব পৰা গৈছে। 100ৰো অধিক যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। নাওখনত অত্যাধিক বোজা কঢ়িওৱাৰ বাবে আচলতে নাওখন দুৰ্ঘটনা পতিত হোৱাৰ সন্দেহ কৰা হৈছে। কোনো ধৰণৰ নিৰাপত্তা সঁজুলি নাছিল সেই নাওখনত। চৰাঞ্চলৰ পৰা নদিয়া পাৰঘাটলৈ আহি আছিল সেই নাওখন। আমি সবিশেষ জানিবলৈ ফোনযোগে সংযোগ স্থাপন কৰিছো আমাৰ নলবাৰীৰ সাংবাদিক মজিবুৰ ৰহমানৰ সৈতে। মজিবুৰ ৰহমান, আপোনাৰ ওচৰলৈ আহিছো যিহেতু এক অভিশপ্ত নাও দুৰ্ঘটনা। বহুকেইজন লোক বৰ্তমান সন্ধানহীন হৈ আছে। SDRF NDRFে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। যিসকল লোক সন্ধান হৈছে তেওঁলোকৰ পৰিচয় উদ্ধাৰ হৈছেনে আৰু কিমানজন বৰ্তমানলৈ সন্ধানহীন হৈ আছে কিবা জানিব পাৰিছে নেকি মজিবুৰ ৰহমান? হয় বনশ্ৰী, আচলতে নলবাৰীৰ গৰক্ষাতাৰী বুলি ঠাইখিনিত আচলতে এই নাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু সেই গৰক্ষাতাৰীৰ পেৰাধৰা ঘাটৰ সমীপতে সংঘটিত হৈছে এই নাও দুৰ্ঘটনা। যন্ত্ৰচালিত নাওখনত আহিছিল প্ৰায় শতাধিক লোক। অইনদিনেও শতাধিক লোক আহে, আজিও সেই হিচাপতে আচলতে স্থানীয় ৰাইজে শতাধিক লোক অহা বুলি ভাবি লৈছে। আচলতে নলবাৰীৰ নলবাৰীৰ মোকালমোৱাৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ মানুহখিনি আচলতে ছাত্ৰ ছাত্ৰীকে ধৰি অন্যান্য মানুহবোৰ বা চাকৰি সূত্ৰে তেওঁলোকে উত্তৰ পৰা আহিব লগা হলে আচলতে যন্ত্ৰচালিত নাওৰে পাৰ হ'ব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলে বহু স্কুল কলেজলৈ যন্ত্ৰচালিত নাওৰে পাৰ হৈ আহে। ৰাজ্যৰ বিভিন্ন স্থানত আচলতে নাও দুৰ্ঘটনা সংঘটিত হৈ আছে আৰু নাও দুৰ্ঘটনা সংঘটিত হোৱাক লৈ ৰাজ্য চৰকাৰে বিভিন্ন নীতি নিৰ্দেশনা জাৰি কৰিছে। আচলতে যন্ত্ৰচালিত নাও এনেধৰণৰ ব্ৰহ্মপুত্ৰত এনেধৰণে চলাচল কৰিব নোৱাৰে। বিভিন্ন নীতি নিৰ্দেশনা বান্ধি দিয়াৰ পিছতো পুনৰ যন্ত্ৰচালিত নাও চলাচল কৰি আহিছে ব্ৰহ্মপুত্ৰত। আৰু আচলতে আজি যি দক্ষিণ দিশৰ পৰা আচলতে নলবাৰীৰ দক্ষিণ দিশৰ পৰা ব্ৰহ্মপুত্ৰ পাৰ হৈ উত্তৰ দিশে অৰ্থাৎ দৌলাখাল ৰামপুৰ অভিমুখে ৰাওনা আহি আছিল এই যন্ত্ৰচালিত নাওখন আৰু প্ৰায় শতাধিক লোক ছাত্ৰ ছাত্ৰী আহিছিল নাওখনত। আৰু গৰক্ষাতাৰী পোৱাৰ সময়তে অৰ্থাৎ পেৰাঘাট যি পেৰাঘাটৰ ঘাট আছে সেই ঘাটৰ সমীপতে আচলতে বহু মাজত নহয়, সমীপতে এই নাওখন দুৰ্ঘটনাত পতিত হৈছিল। আচলতে নাওখনৰ দুটা তেওঁলোকৰ যি যাত্ৰী কঢ়িওৱা দুটা তৰফ থাকে। সেই দুইতৰফীয়া যন্ত্ৰচালিত নাওখনৰ ওপৰৰ অংশটো কেনেবাকৈ ভাঙি সোমাই পৰে ব্ৰহ্মপুত্ৰ নৈত আৰু তাত বহু সংখ্যক যাত্ৰী আছিল। আচলতে যাত্ৰীৰ ভিৰৰ বাবে এই ঘটনাটো সংঘটিত হোৱা বুলি ক'ব পাৰি। আৰু এই নাওবিলাকত আচলতে মটৰ চাইকেল সৰু সৰু বাহনবিলাকো কঢ়িয়াই অনা হয় আৰু যাত্ৰীৰ ভিৰৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি ক'ব পাৰি। আৰু ইতিমধ্যে স্থানীয় লোকে ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা উদ্ধাৰ অভিযান চলাইছে। বহু সংখ্যকক উদ্ধাৰ কৰিছে, জীৱনতে উদ্ধাৰ কৰিছে আৰু বৰ্তমানে উদ্ধাৰ অভিযান চলি আছে। কিন্তু সেই অঞ্চললৈ অহা এই দৌলাখাল ৰামপুৰ অভিমুখে অহা সেই নাওখনত এতিয়াও অহা 6-7 গৰাকী যাত্ৰী নোপোৱা বুলি স্থানীয় ৰাইজে ক'ব বিচাৰিছে। তেওঁলোকে কৈছে যে 6-7 গৰাকী যাত্ৰীৰ এতিয়াও সন্ধান ওলোৱা নাই। তথাপিও উদ্ধাৰ অভিযান চলি আছে। তেওঁলোকে সাঁতুৰি গৈ কেনেবাকে পাৰত উঠিছে নে আচলতে পানীৰ সতে উটুৱাই নিছে নে পানীত ডুব গৈছে এই মুহূৰ্ততো স্পষ্ট হোৱা নাই যদিও উদ্ধাৰ অভিযান চলি আছে। উদ্ধাৰ অভিযানৰ অন্তত পৰৱৰ্তী সময়ত গম পোৱা যাব আচলতে তেওঁলোক উদ্ধাৰ হৈছে নে পানীত ডুব গ'ল।
পৰৱৰ্তী সময়তে জানিব পৰা যাব। কিন্তু হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে সেই ঠাইখিনিত। স্থানীয় লোকে কিন্তু তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলাইছে। এছডিআৰএফ বা এনডিআৰএফ বাহিনী বা আৰক্ষীক তেওঁলোকে খবৰ দিছে যদিও তেওঁলোক যোৱালৈকে ৰৈ থকা নাই। স্থানীয় ৰাইজে নিজে উদ্ধাৰ অভিযান চলাইছে। ৩-৪খন স্থানীয় যন্ত্ৰচালিত নাওৰে উদ্ধাৰ অভিযান চলাইছে। আচলতে স্থানীয় ৰাইজৰ এই যি উদ্ধাৰ অভিযান কাৰ্য, সেই উদ্ধাৰ অভিযান কাৰ্য সকলোৱে শলাগ লৈছে আৰু জীৱনটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বহু সংখ্যক যাত্ৰী। আচলতে প্ৰায় শতাধিক যাত্ৰী অহা বুলি ক'ব পাৰি। যিহেতু অইনদিনেও এই নাওখনত স্কুলীয়া ছাত্ৰ ছাত্ৰীকে ধৰি অন্যান্য লোকসকল পাৰ হোৱা সময়ত প্ৰায় আজিৰ যিটো সময়ত দুৰ্ঘটনা সংঘটিত হৈছিল, সেই সময়ত প্ৰায় শতাধিক যাত্ৰী এই নাওখনেৰে পাৰ হয়। অইনদিনেও এনেকৈ আছিল, আজিও সেই হিচাপতে প্ৰায় শতাধিক যাত্ৰী অহা বুলি সকলোৱে ক'ব বিচাৰিছে আৰু উদ্ধাৰ অভিযান চলি আছে। বনশ্ৰী। মজিবুৰ ৰহমান, যিহেতু দেখিবলৈ পোৱা যায় অসম মুলুকত এইটোৱে প্ৰথম নাও দুৰ্ঘটনা নহয়। ইয়াৰ পূৰ্বে আচলতে বহুকেইটা এনেধৰণৰ ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে। মাজুলীত যি ঘটনা সংঘটিত হৈছিল, ফেৰী দুৰ্ঘটনা হৈছিল, সেয়া সকলোৰে মনত আছে। এই নাও দুৰ্ঘটনা যিহেতু ৰাজ্যত হৈয়ে থাকে, কিন্তু তাৰপিছতো প্ৰশাসনে এনেদৰে কোনো ধৰণৰ ব্যৱস্থা, সুৰক্ষামূলক ব্যৱস্থা নথকাকৈ নাওসমূহত কিয় যাত্ৰী পাৰাপাৰ হ'বলৈ অনুমতি দিয়ে? যোনখন নাও দুৰ্ঘটনা পতিত হৈছে, সেই নাওখনতো কোনো ধৰণৰ সুৰক্ষামূলক ব্যৱস্থা নাছিল বুলি জানিব পৰা গৈছে। প্ৰশাসনৰ ভূমিকাক লৈ এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে। মজিবুৰ, আচলতে বনশ্ৰী ক'ব লাগিব যে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰায়ে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে। নাও দুৰ্ঘটনাত বহু সংখ্যক যাত্ৰী ইতিমধ্যে প্ৰাণ হেৰুৱাইছে আৰু প্ৰায়ে নিত বুলি ক'লে ভুল নহ'ব, সংঘটিত হৈ আছে এনেধৰণৰ ঘটনা। যন্ত্ৰচালিত নাও ব্ৰহ্মপুত্ৰত চলাচল কৰাটো প্ৰায় মাজে পৰে এনেধৰণৰ কথা ওলাই যে বন্ধ কৰি দিছে প্ৰশাসনে বা চৰকাৰ, ৰাজ্য চৰকাৰে। কিন্তু তাৰ পিছতো যন্ত্ৰচালিত নাওসমূহ চলাচল কৰি আহিছে। আচলতে আভ্যন্তৰীণ জল পৰিবহণ বুলি এটা বিভাগ আছে, তেওঁলোকক জগৰীয়া কৰে সকলোৱে। আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই নাওসমূহ ব্ৰহ্মপুত্ৰত চলাচল কৰাৰ উপযোগী হয়নে নহয়, সেই বিষয়ে তেওঁলোকে চোৱা দেখিবলৈ পোৱা নাযায়। আৰু বহুতে স্থানীয় লোকে বা আক্ৰান্ত লোকসকলে প্ৰায়ে এনেধৰণে কথাবিলাক কয় যে যন্ত্ৰচালিত নাওসমূহ পৰীক্ষা নিৰীক্ষা কৰা নহয়, তাত লাইফ জেকেটৰ ব্যৱস্থা নাথাকে অথবা তাত নিৰাপত্তাৰ ব্যৱস্থাটো সুনিশ্চিত নহয়। এনেধৰণৰ কথাবোৰ ওলাই থকাৰ পিছতো আজিও এনেধৰণৰ ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত আমি গম পাইছোঁ যে তাত লাইফ জেকেটৰ কোনো ধৰণৰ ব্যৱস্থা নাছিল আৰু নিৰাপত্তা যিটো ব্যৱস্থা, নিৰাপত্তা ব্যৱস্থাৰো কোনো নাওখনত বিশেষ ব্যৱস্থা দেখা হোৱা নগ'ল। আৰু তাৰ ফলতে হয়তো এই দুৰ্ঘটনাটো হৈছে যদিও যিহেতু ঘটনাস্থলী পাৰঘাটৰ সমীপতে হৈছিল, যদি ব্ৰহ্মপুত্ৰৰ মাজ ভাগত হ'লহেঁতেন তেতিয়া হয়তো যাত্ৰীসকলৰ কি আহুকালৰ সৃষ্টি হ'লহেঁতেন সেয়া ভগৱানেহে জানে। আচলতে যিহেতু নিৰাপত্তা এই নাওসমূহত সুনিশ্চিত নহয় আৰু লাইফ জেকেটৰ ব্যৱস্থাও নাছিলে, তেনে অৱস্থাত মৰণশৰণ কৰিয়ে প্ৰায়ে এনেধৰণে যাত্ৰা কৰিছে যাত্ৰীসকলে। কিন্তু এই বিষয়টো আচলতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে তেওঁলোকে চোৱা দৰকাৰ। আচলতে তেওঁলোকে প্ৰতিখন নাওত এনেধৰণৰ ব্যৱস্থা আছে নে নাই, নিৰাপত্তা সুনিশ্চিত হয়নে নহয় যাত্ৰীসকলৰ, সেই ব্যৱস্থাটো চোৱা উচিত। আৰু যদিহে নাই তেনেধৰণৰ নাওৰ ওপৰত, যন্ত্ৰচালিত নাওৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰু বন্ধ কৰি দিয়ক, সেই কথাই এতিয়া ৰাইজে ক'ব বিচাৰিছে।